অৰুণোদয়ত আমি কি কৰিছো 1000 টকাৰ পৰা আমি ইয়াক 1250 টকালৈকে বৃদ্ধি কৰিলো এইবাৰ মই মিটিঙত সুধিছো অৰুণোদয় পাইছেনে 90% মহিলাই কৈছে পাইছো 10% মহিলাই কৈছে আমি অৰুণোদয় এতিয়াও পোৱা নাই এতিয়া আমি বাকি 10% পাবৰ কাৰণে কি কৰিব লাগিব আকৌ এবাৰ অসমত আমি বিজেপি চৰকাৰক লৈ আহিব লাগিব যাতে যিখিনি মহিলাই এইবাৰ অৰুণোদয় পোৱা নাই অহাবাৰ তেওঁলোকে অৰুণোদয় পাব পাৰে আজি অৰুণোদয় হিতাধিকাৰীসকলৰ কাৰণে এটা ডাঙৰ দিন আমি অৰুণোদয় দি আছিলো 1250 টকা কৰি কিন্তু এইবাৰ আমি মনতে ভাবিলো যে অৰুণোদয় পোৱা মহিলাসকলৰ বিহু উদযাপন আন বাৰতকৈ এইবাৰ অতিকে বেছি ভাল হ'ব লাগে আৰু সেই কাৰণে আমি সিদ্ধান্ত ললো যে প্ৰথমতে আপোনালোকক 8000 টকা কৈ দিম তাৰ পিছত আমি ঠিক কৰিলো যে 8000 নহয় আমি 9000 টকা কৈ আপোনালোকক দিম আজিলৈকে অৰুণোদয় আঁচনিত আমি 17000 কোটি টকা 1000-2000 কোটি টকা নহয় 17000 কোটি টকা এতিয়ালৈকে আমি মুকলি কৰি দিছো আৰু আজিৰ দিনটোত আমি অলপ সময় পিছত 10 মিনিট সময় পিছত 15 মিনিট সময় পিছত 3600 কোটি টকা একেলগে আমি মুকলি কৰি দিম সকলোৱে নিজৰ নিজৰ বেংক একাউণ্টত এই টকা 10-15 মিনিটৰ ভিতৰতে মিটিঙত বহি থাকোতে আমাৰ একাউণ্টত সোমাই যাব এতিয়া আমাৰ আগলৈকে লক্ষ্য কি আমি চাইছো যে এটা পৰিয়ালক আমি কি কি সহায় কৰিলে পৰিয়ালটো দৰিদ্ৰতাৰ পৰা আঁতৰি আহিব পাৰে প্ৰথম ঘৰখন চলিবৰ বাবে আমাৰ অন্ন লাগিব অৰ্থাৎ আমাক খাদ্য লাগিব অন্ন মানে আমি কি বুজো সাধাৰণ অৰ্থত দালি চেনি নিমখ তেল চাউল এতিয়ালৈকে আমি কি দি আছো আপোনালোকক মোদী ডাঙৰীয়াই চাউল বিনামূলীয়াকৈ দি আছে আৰু আমি আপোনালোকক 100 টকাত 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ দি আছো মোৰ মনটো ইয়াত সন্তুষ্ট হোৱা নাই মই আৰু কিবা কৰিব খোজো সেই কাৰণে ভগৱানে আৰু বিশেষকৈ আপোনালোকে যদি মোক আশীৰ্বাদ কৰে অহাবাৰ মোৰ মনত চেষ্টা হ'ব যে আপোনালোকৰ পৰা 1 টকাও নোলোৱাকৈ চেনি দালি নিমখ আৰু মিঠাতেল আপোনালোকৰ হাতত তুলি দিয়া ভাল হ'বনে বেয়া হ'ব সঁচাই ভাল হ'ব তাৰ লগতে ফটক কৰি নহয় লাহেকৈ নহলে কোনোবাই ক'ব মামা কৈছিলে কৰা নাই অলপ পিছলৈকে মই আপোনালোকক আধা কেজি চাহপাতো তুলি দিব খোজো কিন্তু অলপ পিছলৈকে সোনকালে নহয় কাৰণ মই কাৰোবাৰ ঘৰত গ'লে চাহ খাব লাগিব নহয় হয় নে নহয় ইয়াৰ পিছত দ্বিতীয় অন্ন হ'ল কিন্তু ঘৰখনৰ মহিলাৰ হাতত যদি টকা থাকে অৰ্থনৈতিকভাৱে শক্তিশালী হৈ থাকে মহিলাগৰাকী যদি নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰে আমি হাজবেণ্ড সকলে তেতিয়া মহিলাসকলক সন্মান কৰোঁ আমাৰ ওয়াইফসকলক আমি সন্মান কৰোঁ এতিয়া অৰুণোদয় আজি যে 9000 টকা আপোনালোকৰ একাউণ্টত পাব একাউণ্টৰ পৰা টকা তুলিয়াবৰ কাৰণে সকলো হাজবেণ্ডে মটৰচাইকেলৰ পিছত আমাৰ বাইদেউসকলক আজি উঠাব মই ঠিক কৈছো নে নাই সেই কাৰণে আমাৰ লক্ষ্য হ'ল অহাবাৰ অৰুণোদয় নোপোৱা মহিলাসকলকো অৰুণোদয় দিয়া 10% মহিলা এতিয়া অৰুণোদয় পোৱা নাই আমি অৰুণোদয়ৰ সংখ্যা বঢ়াব লাগিব আৰু অৰুণোদয় টকাৰ পৰিমাণো বঢ়াব লাগিব বছৰৰ মূৰে মূৰে টকাৰ পৰিমাণো বাঢ়ি যাব লাগিব ইলেকশ্যনৰ মিটিঙত মই তাৰ বিষয়ে কম যে অহাবাৰ কিমান টকা আপোনালোকে অৰুণোদয় পাব কিন্তু আগতকৈ বেছি পাব লাগিব আমাৰ মহিলা উদ্যমিতাই এইবাৰ মই যেতিয়া আশীৰ্বাদ যাত্ৰাত গ'লো বহুত মহিলাই মোক নিজৰ দোকানখন দেখুৱাইছে যে মামা আপোনাৰ 10000 দি খুলিছো এতিয়া আমি সেই 10000 টকাক অহাবাৰ আমি 25000 টকালৈকে লৈ যাম অন্ন হ'ল বস্ত্ৰ হ'ল কাৰণ টকা হাতত থাকিলে মানে আমাৰ বস্ত্ৰ হ'ল এতিয়া আমাক লাগে আৰু এটা আমাৰ অভাৱ আছে বাসস্থান এতিয়া আমি আপোনালোকক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতত নতুনকৈ 5 কোটি আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিব
মই এইবাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক কম যে আমাৰ অসমৰ যিসকল আয়ে এতিয়াও ঘৰ পোৱা নাই এইবাৰ দি লেঠাটো মাৰি দিয়ক যাতে আমি ঘৰো পাব পাৰোঁ কিন্তু ঘৰ পালোঁ খোৱা বস্তু পালোঁ অৰুণোদয় পালোঁ দেউতাক মাকৰ আটাইতকৈ সম্পদ হৈছে ল'ৰা ছোৱালী যদি চব পালোঁ কিন্তু ল'ৰা ছোৱালীয়ে যদি জীৱনত নিজৰ ভৰিৰ ওপৰত থিয় দিব নোৱাৰে কোনো মাক বাপেকে মনত আনন্দত থাকিব নোৱাৰে সেইকাৰণে আমাৰ আন এটা লক্ষ্য হৈছে ল'ৰা ছোৱালীৰ শিক্ষাৰ ওপৰত বিনিয়োগ কৰা আমি নিযুত মইনা আঁচনি আনিলোঁ বিনামূলীয়া এডমিশ্যন আনিলোঁ আৰু বহুত মায়ে মোক ক'লে যে বাবা ছোৱালীটোকতো নিযুত মইনা দিছ ল'ৰাটোকো চাই দে এতিয়া আমি বাবু আঁচনিও আনিছোঁ যাতে ল'ৰাবিলাককো আমি পঢ়াত সুবিধা কৰি দিব পাৰোঁ আমি পঢ়ালেতো নহ'ব পঢ়িতো চাকৰিও পাব লাগিব এইবাৰ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলোঁ আৰু যাওঁতে 1,60,000 হৈ গ'ল বেলেগৰ ক্ষেত্ৰত কি হয় 1 লাখ দিলে 70,000 80,000 দিব পাৰে কিন্তু আই মাতৃসকলৰ মোৰ ওপৰত ইমান আশীৰ্বাদ আছে যে 1 লাখ দিম বুলি কৈ 1,65,000 পাই গ'লোগৈ অহাবাৰ আমি চেষ্টা কৰিম আপোনালোকৰ ল'ৰা ছোৱালীক 2 লাখ চৰকাৰী চাকৰি দিয়া কিমান দূৰ গৈ পাওঁ নাজানো কিন্তু মই ভাবোঁ যিমান কওঁ তাতকৈ বেছিয়ে যাব কম নহ'ব আৰু আমি অসমত উদ্যোগ আনিম যাতে আমাৰ ল'ৰা ছোৱালী অন্ধ্ৰপ্ৰদেশ কৰ্ণাটক মাদ্ৰাজত যাব নালাগে চেন্নাইত যাব নালাগে আমাৰ অসমতে উদ্যোগ স্থাপন কৰি আমি ল'ৰা ছোৱালীক ইয়াতে কৰ্মসংস্থাপন দিব পাৰোঁ আমি ল'ৰা ছোৱালীক পঢ়াৰ লগতে আমি কাম শিকাম স্কিল শিকাম উদ্যমিতা শিকাম এইবাৰ আমি 1 লাখ যুৱক যুৱতীক নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিবৰ কাৰণে ব্যৱসায় কৰিব 2 লাখ টকাকৈ দিছোঁ অহাবাৰ আমি 10 লাখ ল'ৰা ছোৱালীক আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'বৰ কাৰণে আমি সহায় কৰিম তাৰমানে আপোনালোকে চিন্তা কৰক আপোনালোকৰ খোৱা বস্তুখিনিৰ পৰা হাত খৰচৰ টকাৰ পৰা থকাৰ ঘৰলৈকে আৰু ল'ৰা ছোৱালীৰ শিক্ষাৰ পৰা ল'ৰা ছোৱালীৰ চাকৰিলৈকে কৰ্মসংস্থাপনলৈকে আজি আমি গোটেইবোৰ আমি চিন্তা কৰিছোঁ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বহুত ক্ষেত্ৰত আমি সফল হৈছোঁ আমি এনেকৈ যদি অসমখনক আগুৱাই লৈ গৈ থাকোঁ তেতিয়াহ'লে আমাৰ সকলোৰে মনত শান্তি থাকিব সাহস থাকিব আত্মবিশ্বাস থাকিব আৰু আগুৱাই যাবলৈ আমি শক্তি পাম আজি এই 2026 চনৰ 10 মাৰ্চৰ দিনটো আমাৰ অসমৰ মহিলা সমাজৰ বাবে এটা মাইলৰ খুঁটা হৈ ৰ'ব ইয়াৰ আগতে কেতিয়াও আমাৰ আই মাতৃসকলে একেদিনাই একেলগে 9,000 টকা বহাগ বিহুৰ আগত কেতিয়াও পাব পৰা নাছিলে মহিলা উদ্যমিতা দিওঁতে মই কৈছিলোঁ যে এই 10,000 টকা আপোনালোকে ব্যৱসায়ত খৰচ কৰিব ভাল কামত খৰচ কৰিব কিন্তু এই 9,000 টকা কেনেকৈ খৰচ কৰিব লাগে মই নকওঁ পৰিয়ালে আপোনালোকে যেনেকৈ ভাল দেখে আপোনালোকে এই 9,000 টকা আপোনালোকে খৰচ কৰিব আৰু আমাৰ বহাগ বিহুটো বাপতি খাহুন আমাৰ বহাগ বিহুটো এইবাৰ সকলোৱে আপোনালোকে আনন্দৰে উদযাপন